পপষ্টাৰ গুৱাহাটীৰ খানাপাৰা ভেটেৰিনেৰী ফিল্ডত আজি পোষ্টমেলনৰ অনুষ্ঠান আৰু তাক লৈ এতিয়া হৈছয়ো লাগিছে ব্যাপক ৰূপত চৰ্চা চলিছে মুখ্যমন্ত্ৰীৰ বক্তব্য আগবঢ়াইছে নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্ট এৰিয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল মুখ্যমন্ত্ৰীয়ে কি কৈছে মোৰ বয়স 56 বছৰ মই পোষ্ট মেলনক নাচাওঁ মুখ্যমন্ত্ৰীয়ে গোটেইখিনি কথাত এটা বিশেষ ইংগিত দি কৈছে যে আমি সদায় নিৰৰ্থকভাৱে কিয় বিষয়বস্তুবোৰ লওঁ আমি সদৰ্থকভাৱে ল'ব লাগিব যে তেওঁ দুদিন পূৰ্বে ইউটিউবত পোষ্টমেলনৰ বিষয়ে সাৰ্চ কৰিলে আৰু তাৰ পাছত তেওঁ দেখা পালে যে পোষ্টমেলন কিমান জনপ্ৰিয় পোষ্টমেলন বিশ্বৰ 5 নম্বৰত থকা এগৰাকী গায়ক বা পপষ্টাৰ হয় ৰেপাৰ হয় যাৰ জনপ্ৰিয়তা অতি বেছি পোষ্টমেলনে কেইদিনমান পূৰ্বে আবুধাবিত অনুষ্ঠান কৰিছিল য'ত দৰ্শকৰ সমাগম দেখি তেওঁ নিজে অভিভূত হৈ পৰিছে মুখ্যমন্ত্ৰীয়ে কৈছে তেওঁ বিশেষ লগতে কৈছে যে মোৰ বয়স হ'ব পাৰে মই পোষ্টমেলন নাচাওঁ কিন্তু যি যুৱচাম আছে সেই যুৱচামেতো পোষ্টমেলনক চাবই যদি নাচালেহেঁতেন তেনেহ'লে ন্যূনতম 2500 টকাৰ পৰা 60000 টকালৈকে টিকটৰ দাম আছে ইমানখিনি টিকট কিয় মানুহে ক্ৰয় কৰিলেহেঁতেন 2500 টকা ন্যূনতম আৰু 60000 টকা সৰ্বাধিক মুখ্যমন্ত্ৰীয়ে কৈছে যে এই সমগ্ৰ অনুষ্ঠানটোৰ আয়োজন অসম চৰকাৰে হেনো কৰা নাই বুক মাই শ্ব' বা অন্য প্ৰতিষ্ঠানে কৰিছে কেৱল মুখ্যমন্ত্ৰীয়ে নিজৰ লগত 1 কোটি টকা এটা ৰাখি থৈ দিছে যদি প্ৰয়োজন হয় সেইখিনি খৰচ কৰাৰ বাবে কিন্তু অসম চৰকাৰে একো খৰচ কৰা নাই বুলি তেওঁ সদৰি কৰিছে আৰু লগতে কৈছে যে এতিয়া পোষ্টমেলনৰ অনুষ্ঠান যদি গুৱাহাটীত নহ'লহেঁতেন পোষ্টমেলনেতো গুৱাহাটীৰ অনুষ্ঠানটোৰ বাবে বাট চাই থকা নাই তেওঁ হয়তো শ্বিলঙে লৈ গ'লহেঁতেন ভূটানে লৈ গ'লহেঁতেন বা আন প্ৰান্তত ক'ৰবাত লৈ গ'লহেঁতেন পোষ্টমেলনৰ বিষয়ে অসমৰ সামাজিক মাধ্যমত নৰৰ্থক বাৰ্তা দি পোষ্টমেলনৰ একো হানি কৰিব নোৱাৰে পোষ্টমেলনৰ সেই জনপ্ৰিয়তা অক্ষুণ্ণ থাকিব আৰু পোষ্টমেলনক লৈ অসমে বিশ্ব দৰবাৰত নিজক গুৱাহাটীয়ে বিশ্ব দৰবাৰত নিজকে চিনাকি কৰাবলৈহে চেষ্টা কৰিছে সেয়ে ইয়াক সদৰ্থকভাৱে লোৱাটো দৰকাৰ বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে মুখ্যমন্ত্ৰীয়ে কৈছে যে এইকেইদিন বহু লোক আহিছে আৰু সাধাৰণতে শীতৰ এই সময়ছোৱাত উত্তৰ পূৰ্বাঞ্চললৈ বহু পৰ্যটকৰ আগমন ঘটেই তেওঁলোকে কাজিৰঙা চাবলৈ আহে মেঘালয় চাবলৈ আহে নাগালেণ্ডৰ হৰ্ণবিল ফেষ্টিভেল চাবলৈ আহে অৰুণাচল যাবলৈ আহে আৰু সেই সময়তে পোষ্টমেলন যিহেতু আহিছে আৰু যিসকল বাহিৰৰ পৰ্যটক আমেৰিকাই হওক অষ্ট্ৰেলিয়াই হওক সেই বিদেশী পৰ্যটকসকলেও গুৱাহাটীত হোটেল বুক কৰিছে কেৱল পোষ্টমেলনৰ কাৰ্যসূচী চাবলৈ যদিও তেওঁলোকৰ লক্ষ্যস্থান উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ আছিল কিন্তু সোণত সৌগা চৰি গ'ল তেওঁলোকৰ বাবে পোষ্টমেলনৰ কাৰ্যসূচী গুৱাহাটীতেই পাই গ'ল সেয়েহে একেটা ভ্ৰমণসূচীতে তেওঁলোকে পোষ্টমেলনকো চাই যাব মানে ই পৰ্যটকক অধিক আকৰ্ষণ কৰিব কেৱল এবাৰেই নহয় এতিয়া বাৰে বাৰে মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি বছৰত 2-3টা এনেকুৱা অনুষ্ঠানৰ আয়োজন কৰিম কেৱল পোষ্টমেলন নহয় পৰৱৰ্তী সময়ত হয়তো চাকিৰাও আহিব পাৰে আন কোনোবাও নামী দামী তাৰকা আহিব পাৰে যিসকলৰ বিশ্বত সুনাম আছে কেৱল গুৱাহাটীতে নহয় শিলচৰতো অনুষ্ঠান পাতিম ডিব্ৰুগড়তো অনুষ্ঠান পাতিম এইবুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে মানে গোটেই অসমৰ নাম বিশ্ব দৰবাৰত বা বিশ্বৰ মানচিত্ৰত জিলিকি থাকিব লাগিব গুৱাহাটীৰ নাম জিলিকি থাকিব লাগিব ডিব্ৰুগড়ৰ নাম জিলিকি থাকিব লাগিব বা অসমৰ যিকোনো চহৰৰ নাম জিলিকি থাকিব লাগিব তাৰ বাবে এইখিনি প্ৰয়াস কৰা বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে আৰু তাৰ বাবে কৰণীয়খিনি আমাৰ প্ৰত্যেকৰে আছে বুলি সদৰি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীয়ে কৈছে এতিয়া যদি অংকুৰাগ পাপন মহন্ত আমেৰিকাত যায় আমেৰিকাত যোৱাৰ লগে লগে যদি আমেৰিকাৰ মানুহে তেওঁৰ বিৰোধিতা কৰে অসমীয়া মানুহ এজনৰ কেনেকুৱা লাগিব ঠিক একেই কথা পোষ্টমেলন আহিছে গুৱাহাটীলৈ আৰু পোষ্টমেলনৰ যদি এনেধৰণে বিৰোধিতা কৰি থকা হয় তেনেহ'লে সেই দেশৰ মানুহবোৰৰ কেনেকুৱা লাগিব তেওঁৰ অনুৰাগীসকলৰ কেনেকুৱা লাগিব সেই বিষয়বস্তুটোৱে উত্থাপন কৰিছে আৰু টেমছৰ পৰা মিছিছিপিলৈ এনেধৰণে ব্ৰহ্মপুত্ৰক লৈ বা ভলগাক লৈ বিভিন্ন গান আমাৰ সুধাকান্ত ভূপেন হাজৰিকায়ো গাই গৈছে জুবিন গাৰ্গেও গান গাই গৈছে জুবিন গাৰ্গে নিজেই পিংক ফ্লয়ড শুনিছিল অৱশ্যে মুখ্যমন্ত্ৰীয়ে সেইখিনি কথা কোৱা নাই আমি মাত্ৰ জুবিন গাৰ্গে এটা সময়ত কোৱা কথাৰ আঁত ধৰি কৈছোঁ জুবিন গাৰ্গে পিংক ফ্লয়ডৰ গান শুনিছিল পিংক ফ্লয়ডৰ গান যিসকলে শুনিছে তেওঁলোকে ভালদৰে জানে তেওঁৰ পিংক ফ্লয়ডৰ মিউজিক কেনেকুৱা সেই গানৰ লিৰিক্সবোৰ কেনেকুৱা কথাবোৰ কেনেকুৱা আৰু ইউটিউবত সাৰ্চ কৰিলেই হৈ যাব পিংক ফ্লয়ডৰ সেই সংগীতানুষ্ঠান সেই নিৰ্দিষ্ট গানবোৰ শুনিলে মন প্ৰাণ ভৰি যাব আনকি জুবিন গাৰ্গৰ সেই গানবোৰত পাখি কেছেটৰ বহু গানত পিংক ফ্লয়ডৰ কিছু ৰেঙনি আছে বা তেনেকুৱা ধৰণৰ অনুপ্ৰাণিত হৈ যে সেই গানবোৰৰ জুবিন গাৰ্গে সৃষ্টি কৰিছিল তেনেধৰণৰ কথাবোৰ আছে মানে আমি আন্তঃৰাষ্ট্ৰীয় একোজন শিল্পীৰ পৰা বহু কথা শিকিব পাৰোঁ এখন আন্তঃৰাষ্ট্ৰীয় কিতাপৰ পৰা আমি বহু কথা শিকিব পাৰোঁ এখন সিনেমাৰ পৰা আমি বহু কথা শিকিব পাৰোঁ গানৰ পৰাও আমি বহু কথা শিকিব পাৰোঁ তেওঁলোকৰ ষ্টেজ পাৰফৰ্মেন্সৰ পৰাও আমি বহু কথা শিকিব পাৰোঁ ইয়াত কেৱল উত্তেজনা বিয়পোৱা বা নিৰ্দিষ্ট এটা
সীমাৰ ঠেক পৰিসৰত কথাটো ভবাটো উচিত নহয় বুলিও বিভিন্নজনে অৱশ্যে সদৰি কৰিছে মুখ্যমন্ত্ৰীও তেনেধৰণৰ ইংগিতেৰে এই কথাখিনি সদৰি কৰিছে মুখ্যমন্ত্ৰীৰ বক্তব্যটো আমি শুনাই ল'ব বিচাৰিছোঁ মুখ্যমন্ত্ৰীয়ে নিজৰ বয়সৰ কথা কৈ আৰু কি কথা ক'লে এবাৰ আপোনালোকে শুনক অসমৰ মুখ্যমন্ত্ৰীৰ ক্ষমা কৰিব পোষ্ট মেলন সন্দৰ্ভত বক্তব্য পোষ্ট মেলন এজন বিশ্ব স্বীকৃত শিল্পী আৰু মই যিমান দূৰ জানো তেওঁ ৱৰ্ল্ডৰ টপ 5 আৰ্টিষ্টৰ ভিতৰত এজন অসমত আগতে কেতিয়াও গ্লোবেল আৰ্টিষ্ট অহা নাছিল যাৰ নেকি যিখন আজি যেনেকৈ অসমত পোষ্ট মেলনে পাৰফৰ্ম কৰিব আমেৰিকা UK মানে পৃথিৱীৰ সকলো ৰাষ্ট্ৰতে আজি অহাকালি ইয়াৰ বিষয়ে সৰু নিউজ এটা হ'লে ওলাব সব জায়গাতে এটা হলেও যিমান মিউজিক চেনেল আছে মিউজিক পেজ আছে তাত অকণমান হলেও গুৱাহাটীৰ নামটো ওলাব যে পোষ্ট মেলনে আজি গুৱাহাটীত পাৰফৰ্ম কৰিছে আজি গুৱাহাটীত এই পাৰফৰ্মেন্স চাবৰ কাৰণে আমেৰিকা ইংলেণ্ডৰ পৰা মানুহ আহিছে হোটেলবিলাক আজি 100% বুক হৈ আছে ই ইকনমিটো সহায় কৰে আৰু অসম চৰকাৰেও ইয়াত কোনো আৰ্থিক অৰিহণা যোগোৱা নাই কিছুমানে লিখি আছে 30 কোটি দিছে 20 কোটি দিছে অসম চৰকাৰে 1 টকাও আমি আগবঢ়াব নালাগে যদিও মই 1 কোটি টকা থৈছো কিবা কাৰণত দিব লাগে বুলি কিন্তু মই চেষ্টা কৰিম যাতে সেইটোও দিব নালাগে মানে আমাৰ যাতে কোনো এক্সপেন্ডিচাৰ নাথাকে তেখেতে আহি ইয়াত পাৰফৰ্ম কৰাৰ লগে লগে ইমান দিন যেটো শিলঙৰ এডভান্টেজ আছিল আমাৰ ইয়াৰ লৰা ছোৱালী শিলঙত গৈছিল শিলঙৰ লগতে এতিয়া গুৱাহাটীও ডেভেলপ হ'ব এজ এ প্লেটফৰ্ম ফৰ গ্লোবেল আৰ্টিষ্ট আজি দিনটো সেই ফালৰ পৰা অসমৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন কিন্তু মোৰ এজ 56 মই পোষ্ট মেলন মানে কি মই ভালকৈ বুজিও নাপাওঁ ডিউ ৰেসপেক্ট টু হিম পৰখি দিনাখন মই ইউটিউবত চাইছিলো যে তেখেত কোন বা কেনেকে আবু ধাবিত তেওঁ গান গাই আছিল আৰু ইমান ক্ৰাউড ভাবিব নোৱাৰি গতিকে ডেফিনেটলি গুৱাহাটীত কিবা এটা ভাল পাৰফৰ্মেন্স আজি হ'ব আমি শুভেচ্ছা দিছো কিন্তু আমাৰ আৰু তো মানে তেনেকুৱা শো চোৱাৰ কাৰণে আমাৰ বয়সো নাই গতিকে আমি চাব না যাও কিন্তু বাকি আমাৰ ইয়ং জেনাৰেশনৰ লৰা ছোৱালী আজি ডেফিনেটলি যাব অসমত অলপ পজিটিভিটি হক ইতিবাচক চিন্তা হক মানুহবিলাক সবৰ মাইন্ড বিলাকত ফ্ৰেশনেস হক পোষ্ট মেলন শোটো ভাল কৰি হৈ যাওক আমি তাকে কামনা কৰিম সামাজিক মাধ্যমত বহুতে পোষ্ট মেলনৰ আগমনক লৈ তেওঁলোকে যদি পোষ্ট মেলনক লৈ তেওঁলোকে বিৰোধ কৰে কেতিয়াবা অংগৰাগ পাপন মহন্ত আমেৰিকাত গলে মানুহে অংগৰাগ পাপন মহন্তক বিৰোধিতা কৰিব ভূপেন হাজৰিকাই কি গান গাইছিল ভলগাৰ পৰা গংগালৈ মিছিছিপিৰ পৰা টেমছলৈ গতিকে অসমত একসাম মানুহ আছে তেওঁলোকে এটো পোষ্ট মেলন মানে কি নাজানিও বিৰোধিতা কৰিব লাগে বিৰোধিতা কৰিলে তেওঁৰ ক্ষতি হ'ব নেকি পোষ্ট মেলনৰটো একো ক্ষতি নহয় তেওঁৰ গুৱাহাটী নকৰিলে তেওঁক শিলঙে লৈ যাব শিলঙে নললে তেওঁক ভূটানত লৈ যাব ক্ষতিটো কাৰ হ'ব গুৱাহাটীৰে হ'ব গুৱাহাটীৰ যেটো ব্ৰেণ্ড ইমেজ গুৱাহাটীৰ যেটো আমি এটা কৰিব খুজিছো মানুহে ভাবে গুৱাহাটীত পোষ্ট মেলন নাহিলে পোষ্ট মেলনটো নোহোৱা হৈ যাব ই যে গ্লোবেল আৰ্টিষ্ট গতিকে তেওঁক বিৰোধিতা কৰা আধা মানুহেটো বুজিও পোৱা নাই মইতো পৰখিলৈকে বুজি পোৱা নাছিলো পোষ্ট মেলন মানে কি গতিকে আধা বুজি নোপোৱাকৈ বিৰোধিতা কৰি আছে আৰু এইকাৰণে মানুহেটো নিজে টিকট কাটিছে 2,500 পৰা 60,000 টকা দি মানুহে টিকট কাটিছে সেই টিকট কাটা মানুহবিলাকে বুজি পোৱা নাই নেকি নিশ্চয় বুজি পাই টিকট কাটিছে আমাৰ অসমত যিকোনো পজিটিভ কাম হলে বাধা দিয়া একসাম মানুহ থাকিবই আৰু সেইসাম মানুহৰ সৈতে যোৱা 25 বছৰ মই সংগ্ৰাম কৰি আহিছো মেডিকেল কলেজ হ'ব নিদিয়ে মেডিকেল কলেজ পাতিলো ফ্লাইওভাৰ হ'ব নিদিয়ে ফ্লাইওভাৰ পাতিলো এটাতো তাৰ ওপৰত মোৰ গাড়ীখনে নাযায় সকলোৰে গাড়ী যায় ইউনিভাৰ্সিটি পাতিব নিদিয়ে ইউনিভাৰ্সিটি পাতিলো গতিকে 25টা বছৰটো যুদ্ধই কৰি আছো আৰু সেইসাম মানুহে যেটা না কয় তেতিয়া মোৰ কুটকুটাই থাকে কেনেকে কামটো কৰিব পাৰো হা কৰিব পাৰো আৰু সেই কাৰণে ৰাজনীতি তেনেকে বাছি আছো যদি সেইসাম মানুহৰ লগত নুজুজিলো হেতেন কি জানি 25 বছৰটো এনেকে এমএলএ মন্ত্ৰী মুখ্যমন্ত্ৰী নহলো হেতেন 2025ত মই ভাবো যে কোন তাৰিখে মোৰ 25 ইয়াৰ্স হৈ যাব এমএলএ হোৱা মোৰ পলিটিক্যাল লাইফ এজ এ এমএলএ মই 2025 চনৰ মে মাহত
বা 25 ডিচেম্বৰ মই চাব লাগিব আই উইল কমপ্লিট 25 years এই মানুহবিলাকৰ লগত যুঁজি এইখিনিতো আগবাঢ়িলো সাকসেসও হলো 25খন মেডিকেল কলেজ যোৰহাটৰ মেডিকেল কলেজখনে প্ৰতিদিনে হ'ব দিব খোজা নাছিল তাক পৰাজিত কৰি 4খনত কাজিয়া লাগিলো 4খনত কাজিয়া কৰি আজি 25 পালোগৈ গতিকে অহা বছৰ আৰু এজন পোষ্ট মেলন আহিব বছৰত 3টা মান এনেকুৱা শো হলেহে গুৱাহাটীৰ নামটো ওপৰত যাব এটা ডিব্ৰুগড়ে বিচাৰিছে শিলচৰে বিচাৰিছে পোষ্ট মেলনক গুৱাহাটীত অপোজ কৰিছে অহা বছৰ গুৱাহাটীতো লৈ যাম ডিব্ৰুগড়তো লৈ যাম শিলচৰতো লৈ যাম নামটো বেলেগ হ'ব গতিকে যিমানে এনেকুৱা বিৰোধিতা কৰে তাত মই দুগুণ উৎসাহ পাওঁ তাৰমানে এওঁলোকে বিৰোধিতা কৰিছে মই মনত ভাবো তাৰনে মই ডেফিনেটলি কিবা এটা ভাল কাম কৰিছো গতিকে মোক এনেকে বিৰোধিতা কৰি থাকক এখন দলঙত বিৰোধিতা কৰিছিল 5খন দলং হল টানেল বুলি কতে হাঁহিছিল এতিয়া টানেল হ'ব এলিভেটেড কৰিডৰ বুলি কতে হাঁহিছিল এলিভেটেড কৰিডৰ হ'ব গতিকে তেওঁলোকৰ লগত যুঁজি থাকিবলৈ আৰু তেওঁলোকৰ বিৰুদ্ধে কাম কৰিবলৈ ভগৱানে মোক শক্তি দিয়ক মুঠতে সদৰ্থক চিন্তাধাৰাৰ প্ৰয়োজন সাংস্কৃতিক ভাগ বিনিময় আদান প্ৰদান বৰ দৰকাৰী বৰ্তমান যুগত বিশ্ব সম্প্ৰদায় বা বিশ্বখনক এক কৰাৰ প্ৰয়াস বহুতে চলাই আছে আৰু আমাৰ সাংস্কৃতিক আদান প্ৰদানে আমাক বহুদূৰ আগুৱাই নিব পাৰিব ঠেক গণ্ডিৰ ভিতৰত থাকিলে আমাৰ সংস্কৃতিৰো প্ৰসাৰ আৰু প্ৰচাৰ নহ'ব অসমৰ সাংস্কৃতিক দল বাহিৰত গৈ বহুখিনি কাম কৰেগৈ ঠিক তেনেধৰণে বাহিৰৰ সাংস্কৃতিক দল ইয়ালৈ আহিছে তেওঁলোকে কাম কৰিছে মুঠতে সদৰ্থকভাৱে সকলো বিষয় চাব লাগিব কাৰণ কোনো বাহিৰৰ সংস্কৃতিয়ে এটা বা দুটা অনুষ্ঠানৰ জৰিয়তে আমাৰ সংস্কৃতিক ধ্বংস কৰিব নোৱাৰে এয়া মাত্ৰ সাংস্কৃতিক আদান প্ৰদানৰ এটা অংশ মানুহে নতুন কথা জনাৰ এটা অংশ হেয়া সকলো মানুহে গুৱাহাটীত থাকি অসমত থাকি উত্তৰ পূৰ্বাঞ্চলত থাকি এই অনুষ্ঠান উপভোগ কৰিব পাৰিব পূৰ্বতে এই অনুষ্ঠানবোৰ শ্বিলঙত বা নাগালেণ্ডত বা আন প্ৰান্তত হয় অৰুণাচলত কিন্তু এতিয়া গুৱাহাটীতে যেটো হ'ব সেই ৰাজ্যবোৰৰ পৰাও মানুহৰ খুটিয়ালৈ পাব যেনেধৰণে এনেকুৱা ফেষ্টিভেল হ'লে অসমৰ মানুহ মেঘালয় নাগালেণ্ড অৰুণাচললৈ যায় এতিয়া মেঘালয় নাগালেণ্ড অৰুণাচলৰ মানুহ অসমলৈ দৌৰি আহিব এই অনুষ্ঠানবোৰ চাবলৈ সমান্তৰালভাৱে ভাৰতবৰ্ষৰ আন ৰাজ্যৰ মানুহো আহিব আনকি বিদেশী পৰ্যটকৰ সংখ্যাও বৃদ্ধি পাব ই অৰ্থনৈতিকভাৱেও আমাক সবল কৰিব আৰু বিশ্ব দৰবাৰত বিশ্ব মানচিত্ৰত আমাৰ নামটো জিলিকাবলৈ সক্ষম হ'ব এনেধৰণৰ বহু কথা আছে যিবোৰ কথাক আমি সদৰ্থকভাৱে চোৱাটো প্ৰয়োজন আৰু প্ৰকৃত অৰ্থত এই বিষয়বস্তুবোৰক যদি এনেধৰণে সদৰ্থকভাৱে চাওঁ সকলো কথাই সমাধান হৈ যাব বা সহজ হৈ পৰিব এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আমি পৰৱৰ্তী সময়ত আকৌ আহিম লাইভত চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ